কৃষ্ণ জয় গুৰু শংকৰ। আজি আমি আৰু মহাপুৰুষ শংকৰদেৱৰ মহাপুৰুষ শংকৰদেৱৰ জীৱনত ঘটা দুই এটি সৰু ডাঙৰ কথা আমি ইয়াতে উল্লেখ কৰিম। আইবা সমস্ত আপোনালোকে শুনি ভাল পাব। হয়তো জানা মানুহে জানেও, নাজানাখিনি জানি ভাল পাব, আনন্দ পাব। আৰু শিশুৰ পৰা যুৱৰ পৰা মানে বিদ্যালয় সকলে শুনিব পৰা এইটো চেনেল কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম, এটা ধৰ্মীয় চেনেল। কৃষ্ণ কৃষ্ণ কাহিনীৰ যোগেৰে আমি পৌৰাণিক ধৰ্মীয় কথাবিলাক আমি কৈ আছো। আপোনালোকে শুনি আনন্দ পাব, সেয়েহে আমি ক'বলৈ বিচাৰিছো। এদিনাখনৰ কথা, মহাপুৰুষ শংকৰদেৱ, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মহাপুৰুষ শংকৰদেৱে ৰাতিপুৱা উঠি পিৰালিতে বহিছে। আইগৰাকী আহি কৈছে, এই স্বামী গুৰু, আজি এটা মই কথা ক'ব বিচাৰিছো, বিষয় কথা। আপুনি আৰু বেয়া নাপাব, মই বেয়া পাম। কোৱা, কি ক'ব বিচাৰিছা? বোলে মাধৱে সদায় আমাৰ গৃহলৈ আহে, আপোনাৰ ইমান পৰিচৰ্যা কৰি কৰি আপুনি যেতিয়ালৈকে জিৰণি নলয় তেতিয়ালৈকে তেওঁ ইয়াতেই থাকে অনাহাৰে। গতিকে আজি তেওঁক কওকচোন, আজি বুলি নহয়, তেওঁ যদি আমাৰ ঘৰত ভোজন কৰে, আমি সদায় তেওঁক অন্নদান কৰিব পাৰো। আজি কৈ চাবচোন। গুৰুজনাই হাঁহিলে, হয় নেকি? মই মাধৱৰ প্ৰতি ইমান স্নেহ নহয়, ল'ৰাটোৱে ইমান কষ্ট কৰে, সেয়েহে। ঠিক আছে, কম বাৰু। মাধৱ আহি ওলালে। তেতিয়া মাধৱক গুৰুজনে আহিলে। মাধৱ, হয় গুৰুজন, সেৱাহে। তেওঁ লৰালৰিকে তেওঁ গুৰুজনৰ খৰম পানী এইবিলাক মানে যিবিলাক দৰকাৰী বস্তু তেওঁ অনাত লাগিলে। ৰবাচোন ৰবা মাধৱ, তোমাৰ লগত মোৰ কথা আছে। কওকচোন, কি বা কথা? আপোনাৰ কথা তুমি কিন্তু শুনিবানে? কোনদিনাখন আপোনাৰ কথা নুশুনাকে আছো? সকলো কথাইতো আপোনাৰ মই শুনি আছো, আৰু সহজ কথাই আপুনি কয়। কওকচোন, কি ক'ব বিচাৰিছে? বোলে আজি তোমাৰ আইৰাই ইয়াতে ভোজন কৰিবলৈ তোমাক কৈছে। হয় নেকি গুৰুজন? এইবুলি কথাতে অলপ থমকি ৰল, অলপ ভাৱনাত পৰিলে। কি ভাবিছা? ভোজন কৰিব নোৱাৰিবা তুমি আমাৰ গৃহত? হয়, পাৰা যাব। তেতিয়াহ'লে কি ভাবিছা? আইৰে কওঁনে? আই কেতিয়া ক'ব নালাগে। কেতিয়া ক'ম তেতিয়াহ'লে? নহয়, মই আপোনাৰ লগত এষাৰি কথা পাতিব বিচাৰিছো। কোৱাচোন, কি কথা? মই ভোজন কৰাৰ আগতে আইৰ ৰান্ধনীশালখন চাম। আইৰ ৰান্ধনীশাল সদায় চাফ চিকুণ, পৰিষ্কাৰ পৰিচ্ছন্নতা। আৰু তোমাক যেতিয়া খুৱাব, আইগৰাকী একদম নতুন বাচন বৰ্তনহে ব্যৱহাৰ কৰিব। মই জানো তেওঁৰ কথা। তথাপিতো মই চাব বিচাৰিছো। আজি নালাগে দিয়ক, আজি আইৰ ৰান্ধনীশালখন মই চাওঁ, কাইলৈ হ'ব কথাটো। হয় নেকি? তেতিয়া কালিন্দী আই মাতি ক'লে, হে শুনা, তোমাৰ মাধৱে আজি বোলে অন্ন নলয়, তোমাৰ ৰান্ধনশালখনে চাব, পৰীক্ষা কৰিব। আয়ে হাঁহিলে, মাধৱ, ৰান্ধনশালখন চাবা তুমি? ঠিক আছে, চোৱা। মই কিন্তু ৰান্ধনীশাল সদায় চাফ চিকুণ কৰিব আৰু পৰিষ্কাৰ বাচন। আজি আকৌ তোমাক নতুন নতুন বাচন বৰ্তনতহে খুৱাম বুলি ভাবি আছিলো। হ'ব আই, তথাপি এইবুলি কৈ তেওঁ ভিতৰত সোমালে। সোমাই পেলাই ইপিনে সিপিনে চালে, চাই দুৱাৰখন খুলিছে। এফালে দুৱাৰখন খুলিব নোৱাৰিলে, অলপ চিধা হৈ থাকিলে, আৰু এখন ভালকে খুলিছে। এটা পাত্তা খুলিব, তেওঁ পাত্তাটো খুলিব নোৱাৰি ভিতৰলৈ সোমাই গৈ দেখে যে দুৱাৰৰ চুকতে আয়ে ঘৰত এটি আমডালি আৰু নাৰিকল এটি দি পেলাই বন্তি জ্বলাই থৈছে। আই সুধিলে, আই এয়া কিহৰ পূজা? আয়ে ক'লে, বাপাও, আমি সংসাৰী মানুহ নহয় জানো, ল'ৰা ছোৱালী থকা মানুহ। ল'ৰা ছোৱালীৰ বিপদ আপদ কিবা হ'ব বুলিয়ে ভয়তে
মই এনেধৰণে দেৱতা পূজা কৰোঁ। দেৱতা পূজা কৰে? কোন দেৱতা পূজা কৰে আপুনি? তেতিয়া তেওঁ অলপ ওচৰলৈ আহিলে, আহি ক'লে, হে বাপা, তুমি কিবা ভাবিছা যে? বোলে ভাবিছো আই, আপোনাৰ গৃহত জগত ঈশ্বৰ আপোনাৰ গৃহত, আপুনি লক্ষ্মী, আপোনাৰ লক্ষ্মীপতি আপোনাৰ গৃহত, আকৌ আপুনি কোন দেৱতাক পূজা কৰে? কোন দেৱতাক পূজা কৰে আই? চি 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 চি, আপুনি বৰ অন্যায় কাম কৰি আছে আই, বৰ অন্যায় কাম কৰি আছে। এই বুলি কয়, চাওঁ ডলা এখন দিয়কচোন। কালিন্দীয়ে ভয়ে ভয়ে ডলা এখন দিলে। তেওঁ গোটেই পূজাৰ বস্তুখিনি উঠাই পেলাই তেওঁ মূৰত তুলি লৈ গুচি গ'ল। গুচি গৈ পেলাই তেওঁ বস্তুখিনি গোটাই লৈ পেলাই তেওঁ লৈ পেলাই গুচি গ'ল। তাৰপিছত গৈ পেলাই তেওঁ নখন্দা বিলত, বহুত ডাঙৰ বিল, বৰপেটা পাটবাউসীৰ নখন্দা বিলত তেওঁ উটুৱাই দিলে। উটুৱাই দি ক'লে, আই আপুনি ঘৰটো ভালকৈ চাফ চিকুণ কৰক, আজিলৈ আৰু ভোজন কৰা নহ'ব। এইবুলি মাধৱ গুচি গ'ল। তাৰ পিছদিনাখন মাধৱ আহিলে, আহি আইক বহুত বুজালে কথাবোৰ, কি কথা, গুৰুজননো কোন, তেওঁ গোটেইখিনি বুজালে। তাৰপাছত আইক ধৰ্মতত্ত্বৰ কথা ক'লে, জ্ঞান তত্ত্বৰ কথা ক'লে, শৰণ তত্ত্বৰ কথা ক'লে। সকলো কোৱাৰ পিছত আইক ক'লে, আই আপুনি বুজি পালেনে? পাইছোঁ বাপা, আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ। হ'ব, গুৰুজনেতো মোক কেতিয়াও কোৱা নাই। বোলে গুৰুজনে নকয়, সেয়েহে মোৰ সুতাই ক'লে হ'ব। নিশ্চয়। গুৰুজনে অলপমান হাঁহি পেলাই, মাধৱ, মই যি কাম কৰিব নোৱাৰো তুমিতো সেই কাম কৰিবই পাৰা। হ'ব গুৰুজন, আজিলৈ আহোঁ আৰু। এইবুলি তেওঁ সকলো কৰ্ম ধৰ্ম কৰি পেলাই তেওঁ গুচি গ'ল। পিছদিনাখন ৰাতিপুৱাতে আহিলে, আহি আকৌ ৰান্ধনীশাল কেনেকুৱা চাফ চিকুণ হৈছে চালে, চাই চিতি আইক ক'লে, আপুনি এতিয়া ৰান্ধন কৰিব পাৰে বুলি তেওঁক আজ্ঞা দিলে। আহি ৰান্ধিলে আৰু বৰ আনন্দেৰে গুৰুজনাৰ লগত একেলগে বহি অন্ন ভোজন কৰিলে। সেইদিনাৰ পৰা কালিন্দী আই শৰণীয়া হ'ল। গুৰুজনাই মাধৱদেৱৰ হতুৱাই তেনেধৰণে কালিন্দী আইক একশৰণত নিমগ্ন কৰিলে। কালিন্দী আই সেইদিনাখনৰ পৰা গুৰুজনাক চিনি পালে, আৰু গুৰুৱে যি কাম কৰে সেই কামত তেওঁ নিশ্চিত হ'ল, আৰু কেতিয়াও তেওঁ অন্য ফালে চকু নিদিয়া হ'ল। মাধৱদেৱৰ ইমান শক্তি, গুৰুজনাই যিখিনি কাম কৰিব নোৱাৰিলে মাধৱদেৱে সেইখিনি কৰি দেখুৱালে। আৰু এদিনৰ কথা, গুৰুজনে দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণলৈ যাব, সকলোৱে জানিলে। তেতিয়া সেইবাৰ আগতে 17জন ভকত লৈ গৈছিল, এইবাৰ 6 ভকত যাব ওলাইছে। সকলোৱে কৈছে আমিও যাম, আমিও যাম। ইটো কৈছে, যিয়ে শুনিছে কৈছে গুৰুজন আমিও যাম। এতিয়া বহুত ডাঙৰ নাও ভাড়া দি পেলাই গোটেইবোৰকে লৈ পেলাই গ'ল। মাধৱদেৱো আছিলে এইবাৰ। কালিন্দী আইক যেতিয়া কালিন্দীৰ ওচৰলৈ আই আমি যাব ওলালো বোলে, তেওঁ যেতিয়া সেৱা দিবলৈ যায়, তেতিয়া কালিন্দীয়ে মনে মনে মাধৱদেৱক ক'লে, শুনা মাধৱ, কি হ'লাই, কলৈ যাবানো? বোলে কাশী, মথুৰা, জগন্নাথ আৰু কাশী, মথুৰা, জগন্নাথ, বৃন্দাবন, এনেকৈ আমি 4খন ধামলৈ যাম আই। তেতিয়া আইয়ে ক'লে, শুনা মাধৱ, গুৰুজনৰ বয়স হৈছে 96 বছৰ বয়সত এতিয়া। জানো আই, কিন্তু তুমি অলপ চাবা,
আৰু গুৰুজনক বৃন্দাবনলৈ যাবলৈ নিদিবা। বৃন্দাবনলৈ যাবলৈ নিদিবা মাধৱ। তেতিয়া মাধৱে ক'লে, আই ময়ো বৃন্দাবন দেখা নাই, কিয় বা? তুমি পিছে পৰেও যাব পাৰিবা, কিন্তু গুৰুজনক এইবেলি বৃন্দাবনলৈ যাব নিদিবা, কাৰণ বৃন্দাবনলৈ গ'লে গুৰুজন আকৌ ঘূৰি নাহিব। হয়, হয়, মোৰ মনে কৈছে, তেৰা বৃন্দাবনলৈ গ'লে আৰু ঘূৰি নাহে। পাপা, তুমি এইখিনি খেয়াল ৰাখিবা, বৃন্দাবনলৈ নাযাবা দেই। হ'ব আই, আপোনাৰ কথা মই তুলি ল'লো, মই চেষ্টা কৰিম। তেওঁলোকে গৈ 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 গোটেইখন ঘূৰিলে, কাশীত গ'ল, তাৰপাছত গয়া গ'ল, গৈ পেলাই গুৰুজনাই মথুৰা গ'ল। তাৰপাছত গুৰুজনাই কৈছে, সকলো ভকতে বৰ আনন্দ কৰিলে। যোৱাৰ আগতে আৰু এটা ঘটনা ঘটিল। তেওঁলোকে গৈ গৈ মানে যেতিয়া নৈ নাইকিয়া ঠাই পালে, তৰ্চা নদী পালে, তৰ্চা নদীৰ পাৰত তেওঁলোকে উঠিলে, আৰু যাবলৈ নদী নাই, সেয়েহে তেওঁলোকে খোজকাঢ়ি যাব। খোজকাঢ়ি যাব বুলি সেইদিনাখন গধূলি হোৱাৰ কাৰণে সেই নৈৰ পাৰতে এডাল গছৰ তলত আটাইয়ে ৰৈ গ'ল যে কিছু সময় পাছত দেখিলে সেই গছডালৰ ওপৰৰ পৰা কিছুমান পানী নে কিবা ৰস পৰি আছে। সকলোৱে দেখিছে এই ঠাইখিনি ভাল নহয়, ৰস পৰি আছে, কিহৰ বা ৰস এইবোৰ? ইফালে পাৰে মানুহ গ'লে অলপ চেদেলি ভেদিলে হৈ গ'ল। আৰু গুৰুজনে ক'লে ওপৰলৈ চাই, এয়া বৰ ডাঙৰ মৌচাক, মধুই মানে মৌ-মাখিয়ে গৃহ বান্ধি তাত মানে নানান ফুলৰ ৰস আনি পেলাই জমা কৰি তেওঁলোকে মধু তৈয়াৰ কৰিছে। বৰ ভাল ঠাইও, ইয়াৰ পৰা আমি যাব নালাগে দিয়া, তোমালোকে অলপ চাইডে চাইডে থাকা। যেতিয়া শুনিলে মধু বুলি, তেতিয়া ভকতসকলে প্ৰত্যেকে নিজৰ টপলাৰ পৰা বাতি উলিয়াই মানে পাতি দি মানে মধু খাবলৈ ধৰিলে। সকলে বৰ আনন্দ, মানে মধু খাই আছে গোটেই ৰাতি আনন্দৰে তেওঁলোকে হৰিগুণ গাই পেলাই তাতে থাকিলে। আৰু মধু টপু টপু কৰি পৰি আছে, মধু বুটলে কৰি ৰস পাতিত ধৰি ধৰি খালে আৰু হৰিগুণ গাইছে, গাই 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 গোটেই নিশা পাৰ কৰিলে। তাৰপিছত তাৰ পৰা তেওঁলোকে ওলাই যাব, ওলাওতে ৰাতিপুৱালে তেতিয়া গছডাল সম্পূৰ্ণ দেখিলে, আৰু মৌচাকখন ইমান ডাঙৰ, ইমান ধুনীয়াকে আছে। তাতে গুৰুজনে ক'লে, কিছুমান ভকতে ক'লে, যদি আমি তীৰ্থলৈ নগ'লে ঘূৰি গ'লোহেঁতেন, তেনেহ'লে এই মৌ আমি নিব পাৰিলে। গুৰুজনে কৈছে, নহয়, শুনা, আমি যলৈকে যাব ওলাইছো সেইটো কথা চিন্তা কৰে, এইবিলাক চিন্তা নকৰিবা, অনৰ্থক চিন্তা। শুনা, এই ঠাইডোখৰৰ নাম আজিৰ পৰা মধুপুৰ হ'ব। মধুপুৰ। সকলোৱে ভকতে চিঞৰ কৰে, মধুপুৰ মধুপুৰ মধুপুৰ, বোলে মধুপুৰ হ'ব। এই ঠাইডোখৰ আজিৰ পৰা মই নাম এটা দিলো মধুপুৰ, কাৰণ মধু ইয়াতে কি হৈ আছে, নিগৰি আছে। এইখন বৰ পবিত্ৰ ঠাই হ'ব মধুপুৰ, এইবুলি কৈ সকলোৱে তাৰ পৰা বিদায় ল'লে। গৈ 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 তেওঁলোকে জগন্নাথপুৰী পালে, কিন্তু জগন্নাথপুৰীত নোসোমাই পেলাই তেওঁলোকে দূৰৰ দূৰৰ ঠাইবোৰ চাবলৈ গ'ল। কাশীলৈ গ'ল, মথুৰা গ'ল, তাৰপাছত কাশী, মথুৰা, তেনেকৈ বেনাৰস, এইবিলাক গোটেইখন ঘূৰি ঘূৰি গুৰুজনে ক'লে যে জগন্নাথ আমি জিৰণি ল'ম, জগন্নাথত আমি বৃন্দাবনলৈ যাওঁ ব'লা। ভকতসকলে বৰ আনন্দ পালে, আমি বৃন্দাবনলৈ যাম, সকলোৰে ইচ্ছা, আমি কৃষ্ণ ভগৱন্তৰ কৃষ্ণ বিজড়িত ঠাই বৃন্দাবন আমি চাব পাৰিম, প্ৰভুৰ ঠাই আমি চাব পাৰিম, সকলোৰে আনন্দিত। মাধৱৰ মনটো দুখিত। গুৰুজনে ক'লে, মাধৱ তুমি কিয় মনে মনে থাকিলা? নহয় গুৰুদেৱ, আমি বৃন্দাবনলৈ নাযাওঁ, আপুনিও যাব নোৱাৰে। কিয়? নাই দিয়ক, আমি জগন্নাথলৈকে যাওঁ, বৃন্দাবনলৈ নাযাওঁ দিয়ক, বৃন্দাবন বহুত দূৰ আছে। আৰু এতিয়াৰ বৃন্দাবন বা কেনেকুৱা হৈছে, সেই আগৰ সেই ভগৱন্তই যি লীলা কৰিছিলে সেই বৃন্দাবন জানো এতিয়া আছে? গতিকে আমি বৃন্দাবনলৈ নাযাওঁ। মথুৰালৈ গ'লো নহয়, বৃন্দাবনলৈ আমি নাযাওঁ, আমি জগন্নাথলৈ যাওঁ। কিছুমান ভকতৰ মন বৰ বেয়া লাগিলে, তেওঁলোকে আমি যাম বুলিহে আহিছিলোঁ। তেতিয়া গুৰুজনে ক'লে, এতিয়া মাধৱ নগ'লেতো মই যাব নোৱাৰোঁ,
গতিকে আমি দুজনে ৰ'লো, তোমালোক কোনে কোনে যোৱা বৃন্দাবনলৈ যাব পাৰা। ভকতসকলে গুৰুজনাই নগ'লে আমিনো আৰু কেনেকৈ বৃন্দাবনলৈ যাম, আমিতো একো চিনিয়ে নাপাওঁ। গতিকে হ'ব দিয়ক, এই বুলি তাতে দুই ভাগ হ'ল। কিছুমান মানে নিজৰ দেশলৈ ঘূৰি গ'ল, ঘূৰি আহিলে, আৰু কিছুমানে জগন্নাথলৈ গ'ল, বেছিভাগে জগন্নাথলৈ গ'ল। জগন্নাথত গৈ কিছুদিন থাকিলে, থাকি পেলাই আনন্দ কৰিলে। তাত জগন্নাথ কেনেকৈ জগন্নাথৰ মানে হেৰি হ'ল, জগন্নাথ তাত কেনেকৈ সুভদ্ৰা বলভদ্ৰাৰ জগন্নাথ কেনেকৈ আহিলে, এই গল্প, এই কাহিনীটো গুৰুজনাই সকলো ভকতকে ক'বলৈ ধৰিলে যে এদিন ইন্দ্ৰদুম্ন ৰজাই ৰাতি সপোন দেখিলে। সপোনত কি দেখিলে? সপোনত ভগৱন্তই কৈছে হেনো, বোলে হে ৰজা, কালি ৰাতিপুৱাই তুমি এখন কুঠাৰ এখন লৈ পেলাই নৈ পাৰলৈ যাবা, কাৰণ তাত এজোপা ৰঙীন গছ, মেজেণ্টাৰ গছ ভাহি আহিব, আৰু সেই গছজোপা তুমি গৈ পাৰত থিয় হওঁতে তোমাৰ ওচৰতে আহি ৰখিব, আৰু গছজোপা দুচা কৰি পেলাই তুমি পাৰত উঠাবা। পাৰত উঠাৰ পিছত তুমি চিন্তা কৰিবা যে এই গছজোপাত 3টি মূৰ্তি কাটিব লাগিব, কাৰণ তুমি মন্দিৰ সাজি থৈছা, হয়নে? মন্দিৰ সাজিছে, তাত বিগ্ৰহ নাই। গতিকে তুমি চিন্তা কৰি আছিলা নহয়, গতিকে 3টি মূৰ্তি সাজিবা, জগন্নাথ, বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ। সপোনতে এইবিলাক কৈ আছে যে তোমাক এজন ব্ৰাহ্মণে, বয়সস্থ ব্ৰাহ্মণক তুমি দেখিবা, আৰু তেওঁক এই দায়িত্বটো দিবা। এই কথা শুনি মানে ৰাতিপুৱাতে মানে ইন্দ্ৰদুম্ন ৰজা উঠি পেলাই কাকো নোকোৱাকৈ কুৰাল এখন লৈ পেলাই তেওঁ নৈৰ ঘাটলৈ, গংগাৰ পাৰলৈ গুচি গ'ল। তাৰপাছত দেখে যে সঁচাকৈ ইমান ধুনীয়া এডাল মেজেণ্টাৰ ৰঙা এডাল গছ আহি তেওঁৰ ওচৰতে ৰৈ গ'ল। তেওঁ তেতিয়া কুৰালখনেদি নিজেই মানে ঘপিয়াই দুইখণ্ড কৰিলে, কৰি পেলাই লাহে লাহে পাৰত উঠালে। উঠাৰ পিছতে দেখে যে ইফালে সিফালে চাই দেখে যে এজন বয়সস্থ ব্ৰাহ্মণ মানুহ আহি তেওঁক দেখা দি ক'লে, ৰজা এয়া কি? মহাৰাজ এয়া কি? বোলে এই এডাল গছ নৈৰে ভাহি আহিছিলে, মোৰ মন্দিৰ সাজি থলো, কিন্তু বিগ্ৰহ নাই। এই বিগ্ৰহ কাটিবলৈ মই ইচ্ছা কৰিছোঁ, কিন্তু মইতো নাজানো। গতিকে হয় নেকি, ময়ে এইটো কাম কৰিব পাৰোঁ, আপুনি কৰিব পাৰিব? বোলে আপুনি কি কৰিব কয়? বোলে জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তি 3টি মানে তৈয়াৰ কৰি দিব লাগে, মোৰ মন্দিৰত স্থাপনা কৰিম। হয় নেকি? ঠিক আছে। তেতিয়া তেওঁ ক'লে, ইয়াতেতো কৰিব নোৱাৰিম, আপোনাৰ মন্দিৰলৈকে যাওঁ বলক। গতিকে আপুনি এই গছ দুডোখৰ নিবলৈ আপুনি ব্যৱস্থা কৰক। ৰজাই তেনেকৈ গছ দুডোখৰ এখন গাড়ীত ভৰাই পেলাই গাড়ীৱালাৰ দ্বাৰা লৈ গৈ পেলাই ভিতৰত সোমাই দিলে। সোমাই দিয়াৰ পিছত সেই ব্ৰাহ্মণজনে ক'লে, সেইজন ব্ৰাহ্মণ আছিল বিশ্বকৰ্মা, কিন্তু ব্ৰাহ্মণ ৰূপী হৈ আহিছে। ব্ৰাহ্মণজনে ক'লে, ঠিক আছে, মই এমাহ এই গৃহৰ ভিতৰত সোমাই আপুনি কোৱা মতে 3টি মূৰ্তি কাটি উলিয়াম। কৃষ্ণ বলভদ্ৰ আৰু জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা, আপুনি যিটো কৈছে সেইটোৱে মই কৰিম, উলিয়াম। কিন্তু এমাহ মই সময় দিব লাগিব, আৰু এই এমাহ মই দৰ্জা খিৰিকী চব বন্ধ কৰি দিম, বন্ধ কৰি থম, কিন্তু কোনেও ভিতৰত সোমাব নোৱাৰে, অকলে মই একান্ত হৈ পেলাই এই কৰ্মটো কৰিব লাগিব ৰজা। ৰজাই ক'লে হ'ব। তেতিয়া ৰজাই কি কৰিলে, গোটেই অস্ত্ৰ শস্ত্ৰ যিখিনি লাগে আৰু যিখিনি মানে তাৰ কাৰুকাৰ্যৰ কাৰণে হেৰি লাগে, গোটেইখিনি যোগান ধৰিলে, আৰু তেওঁৰ এমাহৰ খাদ্য যোগান দি পেলাই তাৰ ভিতৰত দৰ্জা বন্ধ কৰে। তেওঁ কৈছে, মই নিজে ওলাই আহিম এমাহ পিছত, মোক যেন কোনেও অসুবিধা নিদিয়ে। এইবুলি ক'লে ৰজাই, হ'ব ঠিক আছে, সেয়ে হওক বুলি ৰজাই সেৱা ভক্তি কৰি পেলাই বস্তুখিনি দি, আৰু খোৱা খাদ্যৰ ব্যৱস্থা কৰিলে, পানী দুনি সমস্ত ব্যৱস্থা কৰি ৰজাই দৰ্জা বন্ধ কৰি দিবলৈ ক'লে। দৰ্জা বন্ধ কৰি দিলে। ৰজাই মাজে মাজে আহে, আৰু চাৰিওফালে মানে ৰখীয়া থৈয়ে দিছে।
তথাপি ৰজাই খবৰ কৰিবলৈ মাজে মাজে আহে। আহিলে শব্দ শুনে, খুট খুট খাট খাটকৈ শব্দ শুনে, যি যেনেধৰণে মানে কাঠমিস্ত্ৰীৰে কাম কৰিলে যেনেকুৱা শব্দ হয়, খাট খাট খুট খুটকৈ শব্দ শুনি থাকে। ৰজাই কাণ পাতি শুনে, শুনি কিছু সময় বহি পেলাই আকৌ গুচি যায়। এনেকৈ 15 দিন হৈ গ'ল। 15 দিন হৈ গ'ল, ৰজাই সুন্দৰকৈ আহে, বৰ আনন্দ কৰে ৰজাই, বা কাম চলি আছে এই বুলি গুচি যায়। 16, 17, 18, 19, 20 দিনলৈকে তেওঁ আহি আছে, গৈ আছে, কিন্তু শব্দ নাই, একো শব্দ শুনা নাই। তাৰপিছত তেওঁ গৈ পেলাই মন্দিৰত কাণ লগাই লগাই শুনিছে, কোনো শব্দ নাই। তেওঁ সন্তৰীবিলাক কৈছে, ৰাতি শব্দ হয় নে কিবা? বোলে নাই, আমি একো শব্দ শুনা নাই 4 দিনৰ পৰা, হয় নেকি? তেতিয়া ৰজাৰ চিন্তা লাগিল, হে ভগৱান, প্ৰভু কি কাৰ্য হ'ল? মই এটা ব্ৰহ্মবোধি পাপত এতিয়া মই মজিব লাগিব। ব্ৰাহ্মণ বয়সস্থ বুঢ়া মানুহ, মৰিয়ে থাকিল নেকি? এই বোলে ৰজাই কৰিলেগে দৰ্জা খোলা। তেওঁ দৰ্জা খোলা বুলি কওঁতে তেতিয়া 15 দিন পিছত 18 দিন মানৰ দৰ্জাখন, মেইন দৰ্জাখন সন্তনীসকলে বাহিৰৰ পৰা কিবা উপায় কৰি মানে দৰ্জাখন খুলি পেলালে। যেই দৰ্জা খুলিলে দেখে যে তৎক্ষণাৎ তাৰ পৰা মানে এই বামুণ ৰূপী বিশ্বকৰ্মা তাৰ পৰা নাইকিয়া হ'ল, অন্তৰ্ধান হ'ল। আৰু বস্তুবোৰ চব পৰি আছে, তাত খোৱা বস্তুবোৰো পৰি আছে, আৰু যি সৰঞ্জাম আছিলে সেইবিলাকো পৰি আছে। ৰজাই সোমাই যে দেখে মূৰ্তি 3টা, কাপোৰ ঢাকা আছে, মূৰ্তি 3টা কাপোৰ গুচাই চাই যে মূৰ্তি 3টাৰে আধা আধা হৈছে, মানে শিৰৰ পৰা আঁঠুলৈকে হৈছে, তাৰ পৰা আৰু নাই। ৰজাই বৰ দুখিত হ'ল। দুখিত হৈ ক'লে, মই কি কাম কৰিলোঁ? মই এমাহত তেওঁ সময় দিছিলে, মই কি কাম কৰিলোঁ? মই ভাবিলোঁ যে বৃদ্ধ বয়সস্থ ব্ৰাহ্মণদেৱ হয়তো কিবা অথন্তৰ হৈছে, গতিকে সেইকাৰণে মই দৰ্জা খুলিলোঁ, কিন্তু মই কি দেখিলোঁ? এই বুলি তেওঁ বৰ দুখ কৰিলে। দুখ কৰি পেলাই তেওঁ বৰ ৰোদন কৰিলে, কৰি পেলাই কি কৰিব এতিয়া, উপায়তো নাই। গতিকে সেইখিনিকে তেওঁ সুন্দৰকৈ ধুই পখালি ঠিক কৰি ঠায়ে ঠায়ে বস্ত্ৰ পিন্ধাই পিন্ধাই, অলংকাৰ পিন্ধাই পিন্ধাই ঠায়ে ঠায়ে থাপি থলে। গতিকে সেই ইন্দ্ৰদ্যুম্ন ৰজাই তেতিয়াৰ পৰা সেই বিষ্ণু, জগন্নাথ আৰু বলভদ্ৰ আৰু মাজত তেওঁৰ ভগ্নী সুভদ্ৰা, এই 3জনৰ তেওঁ পূজা কৰি থাকিল। বহুকাল তেওঁ পূজা কৰিছিল। তাৰপিছত আৰু বহুত কথা আছে। ইন্দ্ৰদ্যুম্ন ৰজাৰ জীয়ৰী, তেওঁ ভগৱন্তক স্বামীৰূপে ভাবলৈ তপ কৰিছিলে, ভগৱন্তক স্বামীৰূপে পাইছিলে। এইবিলাক কথাৰ পিছত বহুত কথা আছে, কিন্তু সেই ইন্দ্ৰদ্যুম্ন ৰজাৰ জীয়েকৰ নাম আছিল ঘুনুচা। গতিকে এইটো ঘুনুচা আৰু লক্ষ্মীৰ কিবা তেনেকুৱা বিবাদ হৈছিলে, এইবিলাক আমাৰ দৌল যাত্ৰাত এইবিলাক কয়। গতিকে এইবিলাক আমি এতিয়া ক'ব বিচৰা নাই, কিন্তু ৰজাই বহুকাল তেওঁ সেৱা পূজা কৰি থাকিলে। মন্দিৰটো সুন্দৰকৈ আৰু নিৰ্মাণ কৰিলে, কৰি জগন্নাথ মহাপ্ৰভু আৰু মাজত সুভদ্ৰা আৰু বাফালে বলভদ্ৰ, 3জনকে সুন্দৰকৈ সজাই আজিলৈকে, এতিয়ালৈকে কিমান 500-600 বছৰৰ আগৰ কথা, এতিয়ালৈকে সেই পূজা চলি আছে। জগন্নাথ মন্দিৰ, এই মন্দিৰটোৰ নাম হ'ল জগন্নাথ মহাপ্ৰভুৰ জগন্নাথৰ মন্দিৰ। গতিকে এই জগন্নাথৰ মন্দিৰলৈ আজি সকলো ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ পৰা মানুহ গৈ গৈ এই মন্দিৰ দৰ্শন কৰে, আৰু সেই পুণ্য অৰ্জন কৰি মানুহবোৰে আনন্দ পায়। জগন্নাথক আমিও গৈছোঁ। গতিকে সঁচাকৈ ইমান ধুনীয়াকৈ সজালে, ইমান ধুনীয়াকৈ কৰিলে, কিন্তু শেষৰখিনি চৰণ দুখনি তেওঁক আমি দেখা নাপালোঁ, কোনেও দেখা পোৱা নাই আজিও। গতিকে সেই জগন্নাথৰ ওচৰতে মানে এজন ভাগৱতী
তাত জগন্নাথত মানে ভাগৱত পাঠ কৰিছিলে। তাৰপিছত তেওঁ এদিন এইটো পিছৰ কথা বাৰু, মই অলপ জগন্নাথ পুৰী এজন ব্ৰাহ্মণ, এইখন বিষ্ণুপুৰৰ সন্যাসী আছিল। মই জগন্নাথ পুৰীৰ ব্ৰাহ্মণ এজনে মানে পাঠ কৰিছিলে। আৰু তেওঁ সেই পাঠৰ ভামনি কৰিব নোৱাৰাত তেওঁ সপোন দেখুৱাইছিলে যে মোৰ ওচৰত পাঠ কৰিছা হয়, জগন্নাথে সপোন দেখুৱাইছিলে যে মোৰ ওচৰত পাঠ কৰিছা হয় মহাভাগৱত শাস্ত্ৰ, কিন্তু মইতো জড় হৈ আছো। পূৰ্ব দিশত ব নামে গ্ৰাম, স নামে নাম, ভগৱন্ত আমি উদয় হৈছো, তাত উদিত হৈছো। গতিকে সেইখন ঠাইলৈ যোৱা আৰু তাত গৈ পেলাই সেইজনক এই ভাগৱত অৰ্পণ কৰিবা, আৰু তেওঁ তোমাক ইয়াৰ বিষয়ে সুন্দৰকৈ ব্যাখ্যা কৰি ক'ব। সেইজন আছিল জগদীশ মিশ্ৰ। জগদীশ মিশ্ৰ এদিন ব নামে গাম, স মানে নাম বুলি ভাবি অ'ত সুধিছে ত'ত সুধিছে, সুধি গৈ বৰদোৱা পালে। পাই সুধিলে ব নাম বাৰু এখন বৰদোৱা, হয় এইখনতে আহিব লাগে। আৰু স নামে নাম এজন গুৰু মহাপুৰুষৰ ইয়াতে আৱিৰ্ভাৱ হৈছে বোলে। শ্ৰীমন্ত শংকৰদেৱ, এনেকৈ মানুহবিলাকে ক'লে মই তেওঁৰ ওচৰলৈ যাব আহিছো। ক'তনো যাম, কিমান দূৰনো? তেওঁ বোলে ওচৰতে, আহক যায়। এই বোলে দুজন মানে লৈ গ'ল। লৈ যোৱাৰ পিছত তেওঁ যেতিয়া শংকৰদেৱক বাতৰি দিলে, শংকৰদেৱে নিজে মানে গুৰুজনাই নিজে আহিলে তেওঁক আগবাঢ়ি। তেওঁৰ ৰূপ দেখি দৰ্শিত সুন্দৰ গৌৰ কলেবৰ জয়চন সুৰ পৰ কাষ, সকল সমাধ ৰঞ্জন যাকে দৰ্শনে পাপ বিনাশ। এই দেখিলে তেওঁৰ ৰূপ দেখি দূৰৰ পৰা তেওঁ সেৱা কৰিলে। সেৱা কৰি পেলাই আহি গ'লে যে মোক জগন্নাথ প্ৰভুৱে পঠাইছে আপোনাৰ ওচৰত, হয়নে? এইবাৰ তেওঁ লৰালৰিকে মানে চৰণ ধুৱাই বহিবলৈ দিলে। বহাৰ পিছত তেওঁ যেতিয়া ভাগৱত উলিয়াই দিলে, গুৰুজনাই একদম বুকুত সাৱটি ল'লে। মই ইয়াকেই বিচাৰি আছিলো। এই বোলে গুৰুজনাৰ লগতে আলোচনা কৰি এই জগদীশ মিশ্ৰ কিন্তু আৰু জগন্নাথলৈ ফিৰি নগৈ ফেলে এদিন মনৰ অলপ দুখেৰে বহি আছে। গুৰুজনাই পাঠ কৰি আছে, তেওঁ অন্যমনস্ক হৈ থকা যেন গুৰুজনাই সুধিলে, বোলে মিশ্ৰদেৱ কিবা অন্য চিন্তা কৰি আছে দেখোন। বোলে গুৰুজন, এটা কথা হ'ল নহয়। বোলে কি? বোলে মই জগন্নাথত থাকোতে অকমান মোৰ শনি আছিলে। কি? বোলে অকমান মানে প্ৰভুৰ চৰণত অলপ টকা শিকা অৰ্পণ কৰি সেৱা ধৰিব বিচাৰিছিলো। হয় নেকি? ইয়াতো ধৰিব পাৰা, ইয়াতো ধৰিব পাৰো। বোলে তেতিয়া তেওঁ ক'লে, কি দিব খুজিছিলে? মই যি দিব খুজিছিলো ইয়াতো নাপাম। তেতিয়াহ'লে তুমি এটা কাম কৰা, 4টি তামোল, 4টি পাণ, 4 পাত পাণ আৰু 5 পইচা তুমি এখন কলপাতত লৈ আহাচোন। তেওঁ লৰালৰিকে গৈ এই বস্তুখিনি অতি সোনকালে লৈ আহিলে। লৈ অহাৰ পিছত ক'লে, এই ওচৰতে এটা গাঁত খান্দা। তেওঁ অলপমান এটা সৰুকে গাঁত এটা খান্দি কি ক'লে, কলপাতখন পাতি তাতে এই পাণ তামোলে আৰু পইচাটো দি দিয়া, দি পেলাই মাটি জাপি থৈ দিয়া। মাটি জাপি থৈ দিলে। থৈ দিয়াৰ পিছত ভাগৱত আৰম্ভ হ'ল, ভাগৱত শেষ হ'ল। তেতিয়া গুৰুজনাই ক'লে, তুমি যে জগন্নাথলৈ বস্তুখিনি অৰ্পণ কৰিলা, হয়, চোৱাচোন আছেনে নাই ইয়াত। তেওঁ আকৌ গাঁতটো খুলি চাই যে তাত একো বস্তু নাপালে। নাপাওঁতে গুৰুজনাই ক'লে, গুৰুদেৱ, মই আপোনাক গুৰু মানিছো, কিন্তু আপুনি কোৱা মতে মই কামখিনি কৰিলো, কিন্তু বস্তুটো ইমান সোনকালে ক'ত নাইকিয়া হ'ল?
বোলে এয়া জোৰ বস্তু তলৈকে গ'ল, জোৰ বস্তু তলৈকে গ'ল, বোলে সেয়া জগন্নাথে পালে, তুমি চিন্তা নকৰিবা। এতিয়া তুমি নিজে একান্তভাৱে এই মহাভাগৱতৰ শাস্ত্ৰৰ তত্ত্ববোৰ পঢ়ি যোৱা, আৰু আমিও তোমাৰ লগত সহযোগ কৰিম, এই কথা গুৰুজনে কৈছিলে। গতিকে আমি এইখিনিকে ক'লো। ইয়াতে বহুত তত্ত্ব কথা আছে, মই ইমানখিনি ক'বলৈ সাহস নাই। গতিকে যিখিনি ওপৰীয়াকৈ মানে মানুহে বুজি পোৱাকৈ এইখিনি কোৱা হ'ল। এইখিনি কোৱা কাৰণে আমাৰ হয়তো কিবা ক'ৰবাত ৰৈ গৈছে, 2-4টা কথা ৰৈ নোযোৱা নহয়, ৰৈ গৈছে। সেয়ে অপৰাধ ভগৱন্তৰ চৰণত আমি অভয় চৰণত অপৰাধ মাগিছোঁ, গুৰুৰ অভয় চৰণত অপৰাধ মাগিছোঁ। অপৰাধ বিনাশন তজনাম নাৰায়ণ, জানি নামে কপিল শৰণ, আনগতি নাহিকে মৰণ। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি আছ নে, হৰি মোক ৰক্ষা কৰি আছ নে। কৃষ্ণ কৃষ্ণ হৰি ৰাম। আজিৰ পাঠ এইখিনিকে আপোনালোকে ভালকৈ শুনি নিজেও অলপমান মনত গভীৰ চিন্তা কৰি বিশ্লেষণ কৰি চাব, আনন্দ পাব। কৃষ্ণ কৃষ্ণ হৰি ৰাম।